নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰোদাৰ ফালৰ পৰা আপোনালোকৰ পষ্ট ওলাইছে, অফিচ এছিষ্টেণ্টৰ পষ্ট। তাত আপোনালোকৰ 500টা আছে পষ্ট। আমাৰ অসমৰ কাৰণে আছে 4টা। বৰ্তমান এপ্লাই ষ্টাৰ্ট হৈছে আজিৰ পৰাই, আৰু আপোনালোকৰ লাষ্ট ডেট আছে 23/5/2025, মানে এইটো মাহৰে 25 তাৰিখলৈকে আছে। আৰু এজ লিমিট কিমান দিয়া আছে মই জনাওঁ, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব সকলো জনাম। এইটো ভিডিঅ' চাই থাকিব সম্পূৰ্ণকৈ। এজ লিমিট দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 26 বছৰলৈকে, আৰু SC/ST হ'লে 5 years ৰিলেক্সেশ্যন আছে, আৰু OBCৰ কাৰণে 3 years, আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 years, আৰু এক্স ছাৰ্ভিচমেন এইবিলাকৰো আছে। চাই ল'ব আপোনালোকে, এডভাৰটাইজমেণ্টটো মই ডিছক্ৰিপশ্যনত দি দিম। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'লে আপোনালোকৰ সাধাৰণ মেট্ৰিক পাছ হ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। ইয়াতে লিখা আছে তলৰ পিনে এডুকেশ্যনেল কোৱালিফিকেশ্যন। দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন shall 10 pass, standard pass, SSC matriculation pass or its equivalent examination pass। আৰু কেণ্ডিডেটে যোনটো ষ্টেটৰ পৰা এপ্লাই কৰিব সেইটো লোকেল লেংগুৱেজটো জানিব লাগিব, এইখিনিয়ে। আৰু চিলেকশ্যন প্ৰচেছটোখিনি আৰু ফিজ দিয়া আছে আপোনালোকৰ। এপ্লিকেশ্যন ফিজ দিব লাগিব অনলাইন কৰিলে। এপ্লিকেশ্যন ফিজ দিয়া আছে PWD কেণ্ডিডেটৰ কাৰণে 100 টকা, আৰু SC/ST ফিমেল কেণ্ডিডেটৰ কাৰণে 100 টকা, আৰু UR UWS আৰু OBCৰ কাৰণে 600 টকা। আৰু এইটো চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হ'ব এটা CBT টেষ্ট হ'ব, আপোনাৰ কম্পিউটাৰ টেষ্ট। আৰু কম্পিউটাৰ টেষ্টটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ তেওঁলোকে মানে মাতিব আপোনালোকৰ শ্বৰ্ট লিষ্টেড হ'লে। চাইক'মেট্ৰিক টেষ্ট বা ডিছক্ৰিপটিভ কিবা গ্ৰুপ ডিছকাশ্যন কৰি আপোনালোকক শ্বৰ্ট লিষ্টেড কৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰসমূহ দিয়া আছে আমাৰ তলত পিনি গ'লে আমাৰ গুৱাহাটীতে আছে, বাকী বেলেগ ষ্টেটতো ল'ব পাৰিব। আৰু লেংগুৱেজটো বিশেষকৈ হিন্দী ইংলিছ আছে, আছামিছ বৰ্তমান দেখিবলৈ পোৱা নাই। আছে অসমৰ কাৰণে আছে, আৰু চেণ্টাৰটো আপোনাৰ গুৱাহাটীতো আছে। আমাৰ গুৱাহাটীতো হ'লেও আপোনালোকে কৰিব পাৰিব। আৰু আজিৰ পৰা অনলাইনটো ষ্টাৰ্ট হৈছে, আপোনালোকে কৰিব পাৰিব। মিনিমাম মেট্ৰিক পাছেই হয়, কাৰণে কৰি ল'ব এপ্লাইটো আজিৰ পৰাই। এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ লিংকটো দিয়াই আছে, মই লিংকটো তলত দি দিম। এইটো অনলাইন এপ্লিকেশ্যন ফৰ্ম, এইটোত যাব। বৰ্তমান মোবাইলত যিহেতু দেখুৱাই আছোঁ, মোবাইলত এইটো ভালদৰে নাহিব, আপোনালোকে লেণ্ডস্কেপ মোড কৰি ল'ব লাগিব, তাৰপিছত আপোনালোকে অনলাইনটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।